কৰ্পৰেট কৰিলে ডিষ্ট্ৰিক্ট প্ৰশাসনক আমাক গতিকে আমি আয়োগৰ ফালৰ পৰাও ডিষ্ট্ৰিক্ট প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু চাফাই কৰ্মী যিমান আছে তেওঁলোকৰ ঘৰৰ কাৰণে প্ৰস্তাৱ লৈছে তেওঁলোকৰ 3 ষ্টৰী বিল্ডিঙৰ কাৰণে প্ৰস্তাৱ লৈছে তেওঁলোকৰ মাটিৰ কাৰণে প্ৰস্তাৱ লৈছে আৰু কোনোবা ডিপাৰ্টমেণ্ট চাফাই কৰ্মী নাই তাতে চাফাই কৰ্মীৰ কাৰণে তেওঁলোকে প্ৰপ'জেলো দিব সেইটোও আমি CM ছাৰৰ লগত কথা পাতি আমাৰ ডিপাৰ্টমেণ্টৰ চ' আজি মিটিঙৰ এইটোৱে উদ্দেশ্য আছিল যে চাফাই কৰ্মী যিটো ৱৰ্ক আছে তেওঁলোকৰ অভাৰঅল ডেভেলপমেণ্ট কাৰণে CM ছাৰে আয়োগ বনাইছে আৰু আয়োগটো প্ৰত্যেক ডিষ্ট্ৰিক্টত গৈ আছে আমি প্ৰত্যেক ডিষ্ট্ৰিক্টত গৈ আছোঁ তেওঁলোকৰ লগত মত বিনিময় কৰি আছোঁ আৰু তেওঁলোকৰ যিটো ইছ্যু আছে সেইটো ছল্ভ কৰি আছোঁ থেংক ইউ কামৰূপ জিলাৰ DC অফিচৰ যিসকল চাফাই কৰ্মী অতি কম মজুৰিত খটুৱাই থকা হৈছে বছৰ ধৰি যিটো একেবাৰে নিম্নতম মজুৰি যিটো আচলতে ভাবিবলৈ আচৰিত লাগে না মই য'ত গৈছিলোঁ ধৰক কামৰূপ ডিষ্ট্ৰিক্টত ৰঙিয়া মিউনিচিপালিটিত গৈছিলোঁ তাতে মিনিমাম ৱেজেজ এক্ট আমি চেক কৰিলোঁ তাতে মিনিমাম ৱেজেজ এক্ট অনুযায়ী তেওঁলোকে দৰমহা দি আছে তেওঁলোকে ESI PF দি আছে কোনোবা ডিপাৰ্টমেণ্ট তেনেকুৱা যদি ফ'ল' কৰা নাই সেইটো আমাৰ ফালৰ পৰা ইনষ্ট্ৰাকশ্যন দিয়া আছে ফ'ল' কৰা নাই 6-7 হাজাৰ টকাত লগাই আছে য'ত ফ'ল' কৰা নাই আমি ইনষ্ট্ৰাকশ্যন দিছোঁ তেওঁলোকে জনাইছে এইটো অতি সোনকালে তেওঁলোকে ঠিক ঠাক কৰিব হয় আচলতে ক'বলৈ গ'লে গোটেই কামৰূপ গোটেই অসমৰ জিলাৰ ভিতৰতে কামৰূপ জিলাৰ সদৰটো অতি জঘন্য য'তে ত'তে জাবৰ জোঁথৰ একদম কোনো পৰিকল্পনা নাই স্বচ্ছ ভাৰত চলি আছে কিবা চলি আছে অতি লেতেৰা পৰিৱেশ এটা কামৰূপ জিলা সদৰ আমিনগাঁও বা উত্তৰ গুৱাহাটী চাওক ইয়াতে মষ্ট প্ৰবলি মেইন কথা হ'ল যে পলাশবাৰী য'ত আমি MBত ভিজিট কৰিলোঁ তাতে ডাম্পিং গ্ৰাউণ্ড নাই আৰু ডাম্পিং গ্ৰাউণ্ড নোহোৱাৰ কাৰণে তেওঁলোকে অলপমান অসুবিধা পাই আছে চ' ডাম্পিং গ্ৰাউণ্ডৰ কাৰণে আমি জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ যে তেওঁলোকে এটা নিৰ্দিষ্ট প্লেচ আইডেণ্টিফাই কৰি ডাম্পিং গ্ৰাউণ্ডৰ কাৰণে এলটমেণ্ট কৰক চ' বাকী পৰিৱেশটো আমি চালোঁ ইভেন আমি AIMS গৈছিলোঁ নাৰায়ণাত গৈছিলোঁ আৰু তাৰপিছত চিভিল হস্পিটেলত গৈছিলোঁ বহুত ধুনীয়া পৰিৱেশ চালোঁ GNRC মেডিকেলৰ কাষতে জনবহুল বসতিৰ মাজতে ডাম্পিং গ্ৰাউণ্ড ব্যৱস্থা কৰিছে কি ক'ব উত্তৰগুৱাহাটী পৌৰসভা পলাশবাৰী পৌৰসভাই মুকলিকৈ জাবৰ জোঁথৰ পেলাইছে বহু ধৰণৰ মৃত্যু হৈছে অস্বাস্থ্যকৰ পৰিৱেশ বিৰাজ কৰিছে ইয়াৰ পূৰ্বে বিঘেশ্বৰী মন্দিৰৰ সমীপত কৰিছিল আৰু সংবাদ মাধ্যমৰ পিছতে স্থানান্তৰ কৰি মুকলি ঠাইত পেলাইছে একচুৱেলি ডাম্পিং গ্ৰাউণ্ডৰ প্ৰব্লেম আছিলে তেওঁলোকে জনাইছে অতি সোনকালে সেইটো ঠিক ঠাক কৰি ল'ব ডাম্পিং গ্ৰাউণ্ডৰ কাৰণে ষ্টেপ মিটিঙত লোৱা হৈছে আৰু তেওঁলোকে গাইডলাইনছ মতে তেওঁলোকে কৈছে অতি সোনকালে চাওক এই বস্তুটো আমাৰো নলেজত নাছিল যোৱাকালি আমি আমাৰ নলেজত আহিছিল যে ডাম্পিং গ্ৰাউণ্ড নাই বুলি চ' আমি মিটিঙত এইটো সিদ্ধান্ত লৈছোঁ আৰু ইয়াতে ডিষ্ট্ৰিক্ট প্ৰশাসনে তেওঁলোকে আমাকো জনাইছে যে অতি সোনকালে তেওঁলোকে ইয়াৰ ওপৰত একশ্যন ল'ব আমিনগাঁৱৰ পৰা গৌৰীপুৰৰ দায়িত্ব হয় আমাৰ টাউনখন আমাৰ অফিচখন আমাৰ পৰিৱেশখন য'ত আমি বসবাস কৰি আছোঁ কেনেকৈ চাফ চিকুণ ৰখা যায় চ' অকল চাফাই কৰ্মীৰ ওপৰত বা ডিষ্ট্ৰিক্ট প্ৰশাসনৰ ওপৰত ক'লে নহ'ব আমাৰো এটা দায়িত্ব হয় চবৰ যে আমাৰ একচুৱেলি কি আমাৰ লেক অফ নলেজ যে আমাৰ ডাষ্টবিনত কোনটো জাবৰটো কেনেকৈ পেলাব লাগে সেইটোও একচুৱেলি কি হয় যে ৱেষ্ট যিটো আছে আমাৰ ৱেষ্টটো ধৰক যে ছেগ্ৰিগেশ্যন কৰা বা ৱেষ্টটো কেনেকৈ পেলাব লাগে বা এনেকুৱা নলেজ নাথকাৰ কাৰণেও কিছুমান আপুনি যেনেকৈ ৰেষ্টুৰেণ্টৰ কথা ক'ল বা জেনেৰেল পাব্লিকৰ কথা ক'লে এইটোৰ কাৰণে হৈ আছে চ' চাফাই কৰ্মচাৰী আয়োগ নাছিল আগত এতিয়া CM ছাৰে আয়োগ বনাইছে আয়োগ আমি মনিটৰ কৰি আছোঁ কোনোবাই যদি এনেকুৱা কৰি আছে তাৰ ওপৰত একশ্যনো ল'ব আমাৰ ডিষ্ট্ৰিক্ট প্ৰশাসনে চাফাই কৰ্মীবিলাকৰ মিনিমাম